নগৰৰ বাবে এটা গৌৰৱৰ বিষয়। মৰাণ পৌৰসভা অন্তৰ্গতৰ ৩ নং ৱাৰ্ডৰ বাবলু পালৰ জীয়াৰী শ্ৰীমতী সুস্মিতা পালে মৰাণ ছিনিয়ৰ ছেকেণ্ডেৰী ছেইণ্ট জোচেফ স্কুলৰ পৰা এইবাজি আমাৰ দ্বাদশ শ্ৰেণী পৰীক্ষাৰ ফলাফলত সৰ্বমুঠ ৯৫%ৰ অধিক নম্বৰ লাভ কৰি পিনে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু গৌৰৱৰ কথাৰ গণিত আৰু উচ্চ গণিত দুটা বিষয়তে সৰ্বমুঠ যি ১০০ নম্বৰ থাকে, দুইটাতে ১০০ৰ ভিতৰত ১০০ পাবলৈ সক্ষম হৈছে। আৰু বাকী বিষয়বিলাকতো ৯০% ওপৰত লাভ কৰি পিনে যি গৌৰৱ কঢ়িয়াই আনিছে। গতিকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আহোম জাতীয় গণমঞ্চ অসমৰ তৰফৰ পৰা টাইম যুৱ পৰিষদৰ আছে, আমাৰ শিৱ মন্দিৰ পৰিচালনা সমিতি বা আমাৰ প্ৰেছ ক্লাব সকলো আহি আমি ইয়াত উপস্থিত হৈছোঁহি। আৰু ভাল লগা কথাটোৰ ভৱিষ্যত সুস্মিতা পালৰ জীৱনৰ লক্ষ্য এগৰাকী চিকিৎসক হয়। আৰু সেই লক্ষ্যৰে বহু আমি ছাত্ৰ ছাত্ৰী দেখিছোঁ যেতিয়া ভাল শতাংশৰ নম্বৰলৈ উত্তীৰ্ণ হয়, অলপ দূৰত পঢ়িবলৈ যোৱা এটা আশাৰ পুহি ৰাখে মনত। গতিকে মৰাণৰ জীয়াৰী হিচাপে মৰাণ ঐতিহ্যমণ্ডিত যি গৌৰৱ উজ্জ্বল শিক্ষানুষ্ঠান আমাৰ মৰাণ মহাবিদ্যালয় বিজ্ঞান শিক্ষাত নামভৰ্তি কৰি পৰৱৰ্তী চিকিৎসক হোৱাৰ যি আশা পুহি ৰাখিছে, আমি সেই আশাৰ সফলতা আমি কামনা কৰিছোঁ।